2024 চনৰ শাওণ মাহৰ সোমবাৰৰ ব্ৰতৰ সম্পূৰ্ণ তথ্য। নমস্কাৰ, আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে 2024 চনৰ শাওণ মাহটোনো কিয় বিশেষ, নাইবা 2024 চনৰ শাওণ মাহৰ সোমবাৰৰ ব্ৰতসমূহৰ বিষয়ে কিছু কথা এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক জনাম। গতিকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। তেনেহ'লে অকণমান সময় পলম নকৰি বলক আজিৰ ভিডিঅ'টিৰ মাজভাগলৈ আগবাঢ়ো। শাওণ মাহ ভগৱান শিৱৰ আটাইতকৈ প্ৰিয় মাহ বুলি গণ্য কৰা হয়। এই মাহত যদিহে আপোনালোকে সোমবাৰৰ দিনকেইটাত ব্ৰত ৰাখে, নাইবা শিৱলিংগত জলাভিষেক কৰে, ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰে তথা আন্তৰিক ভক্তিৰে পূজা কৰে, তেনেহ'লে শুভ ফল নিশ্চয়কৈ লাভ কৰিব। যদিহে আপোনালোকেও 2024 চনৰ সোমবাৰৰ দিনকেইটাত ব্ৰত ৰাখিম বুলি ভাবিছে, অৰ্থাৎ শাওণ মাহৰ সোমবাৰত শিৱ ব্ৰত ৰাখিম বুলি ভাবিছে, তেনেহ'লে 2024 চনৰ শাওণ মাহৰ সোমবাৰ কেতিয়া কেতিয়া পৰিছে প্ৰথমতেই জানি লওঁ আহক। প্ৰথম হৈছে 20 জুলাই, 27 জুলাই, 3 আগষ্ট, 10 আগষ্ট আৰু 17 আগষ্ট। এই দিনকেইটাত যদিহে আপোনালোকে ভক্তিভাৱেৰে পূজা কৰে নাইবা সৎ কৰ্ম কৰে, তেনেহ'লে আপুনিও মহাদেৱৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। এতিয়া বলক জানি লওঁ 2024 চনৰ শাওণ মাহ কিয় বিশেষ। জ্যোতিষ আৰু বৈদিক মিলাই এইবাৰ শাওণ মাহ অসমীয়া কেলেণ্ডাৰ অনুসৰি তাৰিখ 18 জুলাই 2024 শনিবাৰৰ পৰা 18 আগষ্ট 2024 মঙলবাৰলৈকে পঞ্জিকা মতে আৰম্ভ হৈছে, তথা এইবাৰ শাওণ মাহ সাধাৰণ বছৰতকৈ বেলেগ। জ্যোতিষৰ গণনা আৰু বৈদিক শাস্ত্ৰ দুয়োটাই এই মাহক শিৱৰ কৃপাৰ মাহ বুলি কৈছে। জ্যোতিষৰ দৃষ্টিত কিয় বিশেষ বলক জানি লওঁ। প্ৰথম কথা, 4টা শুদ্ধ সোমবাৰ। এইবাৰ শাওণত 20 জুলাই, 27 জুলাই, 3 আগষ্ট আৰু 10 আগষ্ট এয়া হৈছে 4টা সোমবাৰ পৰিব। লগতে সোমবাৰ মানে হৈছে চন্দ্ৰদিন। চন্দ্ৰই মনক নিয়ন্ত্ৰণ কৰে। শিৱৰ মূৰতো চন্দ্ৰ থাকে। গতিকে এই 4টা সোমবাৰে কৰা পূজা জপে মনৰ অশান্তি, দুশ্চিন্তা, টোপনিৰ সমস্যা কাটে। লগতে জ্যোতিষে কয় যে শাওণৰ সোমবাৰে কৰা সংকল্প 6 মাহৰ ভিতৰতে ফল দিয়ে। দ্বিতীয় কথাটি হৈছে বৰষাৰ আৰম্ভণিৰ শুদ্ধ সময় 18 জুলাইৰ পৰা আৰম্ভ হোৱা শাওণ মাহ বৰষাৰ আৰম্ভণিৰ লগতে মিলি গৈছে। জ্যোতিষৰ মতে বৰষাত পৃথিৱীৰ শক্তি ওপৰৰ পৰা তললৈ নামে। এই সময়ত ধ্যান, জপ, ৰুদ্ৰাক্ষ ধাৰণ কৰিলে সেই শক্তি শৰীৰে ভালকৈ ধৰি ৰাখিব পাৰে। গতিকে যি মানুহে বছৰটোৰ কাম কৰিও ফল পোৱা নাই, তেওঁলোকে এইবাৰ অৰ্থাৎ 2024 চনৰ এই মাহটো টাৰ্ণিং পইণ্ট হ'ব পাৰে। তৃতীয় কথাটি হৈছে শনি চন্দ্ৰৰ সম্বন্ধ। শাওণ মাহত চন্দ্ৰ যিহেতুকে কৰ্কট ৰাশিত থাকে, যিটো শিৱৰ ৰাশি বুলি কোৱা হয়। শনি কুম্ভত থাকি কৰ্কটক দৃষ্টি দিয়ে। শনিয়ে কষ্ট দিয়ে, কিন্তু লগে লগে কৰ্মৰ ফলো দি দিয়ে। শিৱৰ মাহত শনিয়ে কঠোৰ পৰিশ্ৰম কৰা মানুহক খালী হাতে কেতিয়াও ঘূৰাই নপঠায়। বৈদিক শাস্ত্ৰই কি কৈছে বলক জানি লওঁ। শিৱ পুৰাণত লিখা আছে যে শাওণ মাহত ভগৱান শিৱ কৈলাশ এৰি মৰ্ত্যলোকত থাকে। তেওঁ ভক্তৰ দুখ শুনিবলৈ কাষত থাকে। এই মাহত যদিহে আপোনালোকে বেলপাত দিয়ে নাইবা জল দিলে আৰু দি পেলাই ওম নমঃ শিৱায় ক'লেও কোটি গুণ ফল পোৱা যায় বুলি বিশ্বাস কৰা হয়। সাধাৰণ দিনত যি কৰিবলৈ আপোনালোকে 10 বাৰ জপ কৰিব লাগে, শাওণ মাহত কিন্তু এবাৰ কৰিলেই আপোনালোকে ধুনীয়া ফল পাব। ৰুদ্ৰাক্ষ জাবাল উপনিষদৰ অনুসৰি শাওণ মাহত বৰষুণৰ পানী আৰু আৰ্দ্ৰ বতাহে ৰুদ্ৰাক্ষৰ প্ৰাকৃতিক কম্পন বহুগুণে বঢ়াই তোলে। বিজ্ঞানীও কয় যে বৰষাত বায়ুৰ আয়ন বেছি থাকে, গতিকে ৰুদ্ৰাক্ষই সেই আয়ন শোষণ কৰি শৰীৰক দিয়ে। গতিকে এই মাহত পিন্ধা ৰুদ্ৰাক্ষ সোনকালে কাম দিয়ে বুলি জনা যায়। লগতে শৰীৰত সোনকালে অনুভৱ হয়। বৈদিক আয়ুৰ্বেদ মতে শাওণ ভাদ মাহত শৰীৰত কফ আৰু বাত দোষ দেখা দিয়ে। পেটৰ ৰোগ, গাঁঠিৰ বিষ, এলাহ বাঢ়ে তথা শিৱ পূজা, উপবাস, বেলপাত, ৰুদ্ৰাক্ষই এই দোষসমূহ শুদ্ধ কৰে। গতিকে শাওণ মাহ শৰীৰ শুদ্ধিৰো মাহ বুলি জনা যায়।
পুনৰবাৰ আপোনালোকক জনাব বিচাৰিছোঁ যে 2024 চনৰ শাওণ মাহ বিশেষ বুলি কোৱা হৈছে। বিশেষ বুলি কোৱাৰ কাৰণ কিছুমান আপোনালোকক ক'ব বিচাৰিছোঁ। তাৰিখৰ হিচাপত 18 জুলাইৰ পৰা আৰম্ভ বৰষাৰ আৰম্ভণি, লগতে প্ৰকৃতি শুদ্ধ সময় থকা মন। দ্বিতীয়তে হৈছে বাৰ হিচাপে 4টা সোমবাৰ, আৰু এই 4টা সোমবাৰত মন শান্ত কৰাৰ কাৰণে 4টা সুযোগ। শাস্ত্ৰ হিচাপে শিৱ নিজে কাষত থকা মাহ, লগতে কাম কৰাৰ অৰ্থাৎ কৰ্মৰ ফল দুগুণ পাব। স্বাস্থ্যৰ হিচাপে বৰষাৰ ৰোগ কাটি শৰীৰ নিৰোগী কৰাৰ মাহ হৈছে শাওণ মাহ। 2024 চনৰ শাওণ মাহ 18 জুলাইৰ পৰা আৰম্ভ হ'ব। এই মাহত পিন্ধা ৰুদ্ৰাক্ষই সোনকালে ফল দিয়ে, কিন্তু সকলোৰে বাবে একে নহয় ৰুদ্ৰাক্ষ। আপোনাৰ সমস্যা বা ৰাশিমতে আপোনালোকে ৰুদ্ৰাক্ষ কেনেকৈ পিন্ধিব বলক জানি লওঁ। সমস্যা মতে কোন ৰুদ্ৰাক্ষ ভাল? মনৰ অশান্তি, টোপনি নহা, দুশ্চিন্তা বেছি হৈছে যদি আপোনালোকে 5মুখী ৰুদ্ৰাক্ষ পৰিধান কৰক। ইয়াক কালাংগী ৰুদ্ৰ বুলিও কোৱা হয়, যিহেতুকে ই মন শান্ত কৰে, লগতে নিগেটিভ চিন্তা কাটে, আৰু নতুনকৈ পিন্ধিব খোজা সকলোৰে বাবে 5মুখী ৰুদ্ৰাক্ষ আটাইতকৈ নিৰাপদ। টকাৰ টান, ঋণ, ব্যৱসায়ত লোকচান যদিহে হৈছে তেনেহ'লে আপোনালোকে 7মুখী ৰুদ্ৰাক্ষ পৰিধান কৰক। ইয়াক মা লক্ষ্মীৰ ৰূপ বুলি ধৰা হয়। যিহেতুকে 7মুখী ৰুদ্ৰাক্ষই ধনৰ বাধা কাটে, নতুন উপাৰ্জনৰ ৰাস্তা মুকলি কৰে, লগতে শাওণৰ প্ৰথম সোমবাৰ 20 জুলাইত যদিহে আপোনালোকে 7মুখী ৰুদ্ৰাক্ষ পৰিধান কৰে তেনেহ'লে অত্যন্ত ভাল। যিকোনো সিদ্ধান্ত ল'ব নোৱাৰা, নিজৰ ওপৰত আত্মবিশ্বাস নাইকিয়া, অস্থিৰ মন, এনজাইটি, হতাশা তথা অসফলতা যদিহে হৈছে তেনেহ'লে আপোনালোকে 1মুখী ৰুদ্ৰাক্ষ পৰিধান কৰিব পাৰে, কিয়নো শিৱৰ প্ৰত্যক্ষ স্বৰূপ, লগতে মনক ৰজা কৰে। যি মানুহৰ মন বহুত চঞ্চল, তেওঁৰ বাবে কিন্তু ই বহুত বেছি শক্তিশালী তথা শুদ্ধকৈ আপোনালোকে পৰিধান কৰিব লাগিব। যদিহে আপোনাৰ বিবাহৰ ক্ষেত্ৰত বাধা আছে, নাইবা সংসাৰত কাজিয়া, স্বামী স্ত্ৰীৰ মিল নাই, তেনেহ'লে আপোনালোকে গৌৰী শংকৰ ৰুদ্ৰাক্ষ পৰিধান কৰিব লাগিব, কিয়নো শিৱ পাৰ্বতীৰ মিলনৰ ৰূপ, লগতে সম্পৰ্ক ভাল কৰাৰ ক্ষেত্ৰত আৰু বিবাহৰ বাধা আঁতৰোৱাৰ ক্ষেত্ৰত গৌৰী শংকৰ ৰুদ্ৰাক্ষ খুব বেছি ভাল। যিকোনো চাকৰিৰ পৰীক্ষা, পদোন্নতি, ৰাজনীতি, সন্মান বিচৰা যদিহে বিচাৰিছে তেনেহ'লে আপোনালোকে 6মুখী ৰুদ্ৰাক্ষ পৰিধান কৰিব পাৰে, কিয়নো কাৰ্তিকেয়ৰ ৰূপেই হৈছে 6মুখী ৰুদ্ৰাক্ষ। মনৰ শক্তি, বুদ্ধি, নেতৃত্ব তথা ক্ষমতা বঢ়োৱা, আৰু ছাত্ৰ ছাত্ৰী আৰু চাকৰিয়ালৰ কাৰণে এই ৰুদ্ৰাক্ষ খুব বেছি ভাল। শৰীৰ দুৰ্বল, বেমাৰ আজাৰ লাগি থকা যদিহে হৈছে তেনেহ'লে আপোনালোকে 10মুখী ৰুদ্ৰাক্ষ পৰিধান কৰক। 10মুখী ৰুদ্ৰাক্ষক ভগৱান বিষ্ণুৰ ৰূপ বুলি কোৱা হয়। ই আপোনাক শৰীৰ ৰক্ষা কৰিব তথা অপদেৱতা, নিগেটিভ শক্তিৰ পৰা বচাব। আপোনাৰ সন্তানৰ কাৰণে অৰ্থাৎ ছাত্ৰ ছাত্ৰীৰ বাবে গণেশমুখী ৰুদ্ৰাক্ষ আৰু বেছি ভাল, যি আপোনাৰ সন্তানক প্ৰতি মুহূৰ্ততে নিৰ্ভীকৰে ৰাখিব আৰু সুস্থ মানসিকতাৰে জন্ম দিব।